নমস্কাৰ গাইজ, মই মোৰ ইউটিউব চেনেল নিউ ড্ৰিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। গাইজ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু USTM শিক্ষা প্ৰতিষ্ঠানৰ মালিক মেহবুবুল হকৰ মাজত যি সংঘাত হৈছে, দিনক দিনে বৃদ্ধি পাই আছে। এই USTMখন খানাপাৰা মেঘালয়ত অনুষ্ঠিত তেওঁলোকে পাতিছে পাহাৰ কাটা বুলি মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰিছে, আৰু যাৰ ফলত পানীটো বাগৰি আহি মহানগৰখন বুৰি গৈছে আৰু কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। কিন্তু এতিয়া USTMৰ স্বত্বাধিকাৰীয়ে কৈছে যে USTM নাথাকোঁতে গুৱাহাটীত বানপানী হোৱা নাছিল, যেনে এই সংঘাত দিনক দিনে বৃদ্ধি পাইছে। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে, USTMত পঢ়া যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে অসমত চৰকাৰী চাকৰি নাপাব। অসমত চৰকাৰী চাকৰি পাবলৈ হ'লে তেওঁলোকে বিশেষকৈ একোটা বেলেগ পৰীক্ষা দিব লাগিব। এতিয়া কথাটো হ'ল, USTM হ'ল এখন বহুত ডাঙৰ শিক্ষা প্ৰতিষ্ঠান, য'ত নেকি বিভিন্ন ধৰণৰ পঢ়াৰ সুবিধা আছে। আনকি আয়ুৰ্বেদিক মেডিকেল পৰ্যন্ত হৈছে, ফাৰ্মাচিষ্ট, D.Pharm, B.Pharm, লেবৰেটৰী, এই বিভিন্ন ধৰণৰ পঢ়া শুনাৰ এখন বৃহৎ প্ৰতিষ্ঠান। আপোনালোকে ভিডিঅ'টো চালে গম পাব এই USTM কি। এই USTMৰ স্বত্বাধিকাৰী আছিল এজন মেহবুবুল হক নামৰ এই মানুহজন। এই এখেতৰ লগত মুখ্যমন্ত্ৰী মহোদয়ৰ এখন বৃহৎ সংঘাত আৰম্ভ হৈছে, কিয়নো USTMৰ যিখিনি ছাত্ৰ ছাত্ৰী পঢ়িছে, এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে, তেওঁলোকৰ অসমত চৰকাৰী চাকৰি নাপাব বুলি কৈছে। আপোনালোকে কমেণ্ট কৰি জনাবচোন বাৰু। এতিয়া অসমতো বহুত ল'ৰা ছোৱালীয়ে পঢ়ি আছে, ইয়াত এই ল'ৰা ছোৱালীসমূহৰ ভৱিষ্যত কি হ'ব? এই সংঘাতৰ ফলত অসমৰ ল'ৰা ছোৱালীৰে ক্ষতি হ'ব। আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু মুখ্যমন্ত্ৰীয়ে সাংবাদিকে উভতি ধৰিছে যে মুখ্যমন্ত্ৰী নিজা সমষ্টি মাণ্ডাকাটাটো পাহাৰ কাটিছে। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে অভিযোগ কৰিছে USTMে মেঘালয়ৰ পাহাৰ কাটি শেষ কৰি দিছে, যাৰ ফলত বানপানীটো গুৱাহাটীত হৈছে। এতিয়া সাংবাদিকে যেতিয়া প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰী মহোদয়ৰ সমষ্টিত মাণ্ডাকাটাত পাহাৰ কটাৰ কথাক লৈ, এতিয়া মুখ্যমন্ত্ৰী কি উত্তৰ দিলে, এই ভিডিঅ'টো শেষলৈকে চাওকচোন। আপোনালোকে গোটেইখিনি চালে কথাখিনি গোটেই গম পাব। আপোনালোকে চাই এটি কমেণ্ট কৰি নিশ্চয় জনাব। স্যাৰ, আপোনাৰ সমষ্টিত বহুকেইখন পাহাৰ কটা বুলি কেইবাটাও বাতৰি ওলাইছে। আপোনাৰ সমষ্টিত মাণ্ডাকাটা অঞ্চলত উত্তৰ গুৱাহাটী পাহাৰ কাটিছেতো পাহাৰ বন্ধ কৰাব লাগিব। আপোনালোকে টিভিৰ ফুটেজ দিয়ক, বন্ধ কৰাব লাগিব। কুম্ভনগৰ মাণ্ডাকাটা এই পাহাৰসমূহ, এইবিলাকতো ৰেভিনিউ পাহাৰ। তাৰ পৰাতো চব USTM আৰু মাণ্ডাকাটা আপুনি কিয় মিলাইছে? মাণ্ডাকাটাৰ পৰাতো গুৱাহাটীত পানী নাই ন। USTMটোক বচাবৰ কাৰণে কিয় ইমান লাগি গৈছে? কাৰণটো কি? আপোনালোকক এডভাৰটাইজ দিয়ে নেকি USTM? এই বিষয়টো চৰ্চা লাভ কৰিছে। মই গোটেই চৰ্চাটো চাই আছো যে USTMৰ মালিকক বচাবৰ কাৰণে আপোনালোকে লাগে, সেইকাৰণে মাণ্ডাকাটাৰ প্ৰশ্নও কৰিব আপোনাক শিকাই দিছে। লগতে আমচাঙৰ বিষয়টো আছে। মাণ্ডাকাটাৰ বিষয়টোৰ লগত গুৱাহাটীৰ বানপানীৰ কি ইছ্যু আছে? মাণ্ডাকাটাৰ পৰা গুৱাহাটীত পানী আহিলেতো ব্ৰহ্মপুত্ৰ পাৰ হৈ আহিব লাগিব। কিন্তু আপোনালোকৰ ব্ৰেইনটো ইমান পয়জন কৰি দিছে, এনেকে জাতি থাকিব নেকি? গোটেই বিষয়টো চাই সেউজীকৰণৰ ক্ষেত্ৰত মই সেউজীকৰণৰ বিষয় উঠোৱা নাই ন, গুৱাহাটীত পানী অহা। তাৰমানে আপোনালোকৰ মাইণ্ডবিলাক কিমান পয়জন কৰি দিছে। আপোনাৰ নামটো কি? শ্বাহ আলম। আপোনালোক শ্বাহ আলম বা USTMৰ মহিবুল হক, আপোনালোকে চব বস্তু যেনেকে মিলাই দিছে, আমি থাকিম। প্ৰতিদিনেও কৰিছে, কেইবাটাও নিউজ চেনেলে কৰিছে। মই শ্বাহ আলমক প্ৰশ্ন সুধিম যে কেতিয়াবালৈকে আমিবোৰ থাকিম নে নাই অসমত? আমাক থাকিব দিব নে নাই? কেতিয়াবা এই কথাখিনি কব। কেতিয়াবালৈকে আমি থাকিব পাৰিম নে নাই, সেই বস্তুটো শ্বাহ আলম মহিবুল হকে আমাক বুজাব লাগিব না, হয়নে? কালি আই নাহি নহয় না, আমি একো নাই। খালি মই হাঁহিয়াই কৈছো যে আমি এখন অসমত থাকিব পাৰিম নাই, সেইটো আমাক বুজাই দিব। বিষয় যিহেতু চৰ্চা সেইকাৰণে সুধিলো। চৰ্চিত বিষয় কাৰণে কৈছো, আটাইতকৈ চৰ্চিত বিষয় হ'ল ডেমোগ্ৰাফিক চেঞ্জ। গতিকে শ্বাহ আলম মহিবুল হকে হিমন্ত বিশ্ব শৰ্মা, ৰামেশ্বৰ তেলীক থাকিব দিব নাই, এইটো কেতিয়াবা ডিছকাছ কৰি ল'ম। আমচুৱে প্ৰতিবাদ কৰিব বুলি কৈছে দিল্লীত, আপোনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব। আমচুৱে যিমানে প্ৰতিবাদ কৰে, এইটো মোৰ কাৰণে চাৰ্টিফিকেট। তাৰমানে কৈ যাব যে অসমৰ মুখ্যমন্ত্ৰী এজন আছিল, যে সি আমচুৰ লগত কাজিয়া লাগিছিল, আমচুৰ লগত যুঁজিছিল, চাৰেণ্ডাৰ কৰা নাছিল। মোৰ নামটো ইতিহাসত মই তেনেকেই লিখি যাব বিচাৰো যে থকাৰ দিনাখনলৈকে বীৰৰ দৰে যুঁজি থাকিল। তেনেকেই মোৰ নামটো লিখি যাওক, আৰু তেনেকে মোৰ নামটো লিখি উত্তেজিত কৰি আছে ৰাইজক। তেনেকে দিল্লীত কোনো নাই, উত্তেজিত কৰিলেও ইয়াত মই আছো, একো কৰিব নোৱাৰো। মোৰ কাম আছে মুছলিম পাৰ্চনেল ল কালি পাছ কৰোৱা, পাছ কৰাই দিম। উত্তেজিত কৰি থাকিব। উত্তেজিত কৰিলেও কাজিৰ দোকান বন্ধ। যিমানে উত্তেজিত নহওক কিয়, এটা কামত লাগিছো যেতিয়া তাক চেছ কৰিম।
গাইজ মোৰ এই ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব মই বৰ্তমান ঘটি থকা ঘটনাৰ ওপৰত মই ভিডিঅ'সমূহ বনাবলৈ চেষ্টা কৰিছোঁ কিবা যদি ভুল ভ্ৰান্তি হয় তাতে আপোনালোকে মাফ কৰি দিব মোৰ কোনো ৰাজনৈতিক দলৰ লগত মানে লেনা দেনা নাই আপোনালোকে পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব আৰু মই ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজত মানে লৈ আনিব চেষ্টা কৰিম তেতিয়ালৈকে চাই থাকক মোৰ এই নিউ ড্ৰিম ব্লগ চেনেলটো গতিকে আজিলৈ ইমানতে বাই